আজিৰে পৰা নগাঁৱত আৰম্ভ হ'ব চিটি বাছ সেৱা। মই দেখুৱাইছোঁ বৰ্তমান 6খনকৈ চিটি বাছ নগাঁৱৰ বাবে সাজু কৰা হৈছে আৰু নগাঁৱৰ পুৰণি গুদামৰ পৰা বেবেজিয়াৰ পৰা পুৰণি গুদাম, ধিংগেট মেট্ৰ' হস্পিটেলৰ পৰা কামপুৰৰ পৰা ধিংগেট মেট্ৰ' হস্পিটেল আৰু ৰূপহীৰ পৰা ডিমৌ চাৰিআলি আৰু ডিমৌ চাৰিআলিৰ পৰা ৰূপহী প্ৰাৰম্ভিক অৱস্থাত এই 6খন চিটি বাছ চলিব নগাঁৱত। আৰু বৰ্তমান দেখুৱাইছোঁ মই আজি চিটি বাছ সেৱাৰ আজি আনুষ্ঠানিক উদ্বোধন কৰিব নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আৰু লগত উপস্থিত আছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মা। মই দেখুৱাইছোঁ এয়া চিটি বাছ সেৱাৰ আমি শুভ উদ্বোধনলৈ আগবাঢ়িছোঁ। এয়া বৰ্তমান যি নগাঁৱত 1973 চনৰ পৰা চিটি বাছ চলিছিল যদিও 90 দশকৰ পিছৰ ফালে চিটি বাছ সেৱা বন্ধ হৈ পৰে আৰু বৰ্তমান চিটি বাছৰ সলনি যি ওচৰৰ অঞ্চলসমূহলৈ যিসমূহ টেম্পু বা বিভিন্ন ধৰণৰ যি তিনিচকীয়া বাহন চলে যথেষ্ট ভাড়া ভৰিব লাগে ৰাইজে। আৰু এতিয়া যিহেতু চিটি বাছ সেৱা আৰম্ভ হ'ব আজিৰ পৰা, গতিকে বহু যি বিভিন্ন স্থানৰ পৰা যি গ্ৰামাঞ্চলৰ পৰা যিসকল লোক নগাঁও চহৰলৈ বিভিন্ন কামলৈ আহে তেওঁলোকৰ বাবে যথেষ্ট সুবিধা হ'ব আৰু পৰীক্ষণমূলকভাৱে প্ৰথম 6খন বাছ ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু তাৰ পৰৱৰ্তী সময়ত নগাঁৱত যদি এই ব্যৱস্থা সফল হয় তেনেহ'লে ইয়ালৈ 10খনকৈ গ্ৰীণ বাছ অনাৰো কথা চিন্তা চৰ্চা কৰা হৈছে। আৰু আমি দেখুৱাইছোঁ ইয়াৰ শুভ উদ্বোধনলৈ আগবাঢ়িছে বিধায়ক ৰূপক শৰ্মা, লগতে নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মা আছে। আৰু আজি যি আনুষ্ঠানিক ফ্লেগ অফ কৰাৰ পিছতেই এই সেৱা আৰম্ভ হ'ব। আমি প্ৰথমতেই জানিবলৈ চেষ্টা কৰিম আৰু আমি দেখুৱাই আছোঁ এয়া নগাঁৱৰ যি 6খনকৈ যি বাছ বৰ্তমান আৰম্ভ কৰা হৈছে। আৰু এয়া আমি দেখুৱাইছোঁ নগাঁৱৰ নেহেৰুবালিত বৰ্তমান আজি এই যি শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সকলোৱে আশা কৰিছে যে যথেষ্ট সকাহ প্ৰদান কৰিব সাধাৰণ ৰাইজক। আৰু ইয়াৰ পিছতেই যি জিলা পৰিবহণ বিভাগৰ যিসকল বিষয়া উপস্থিত আছে আৰু কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকক আমন্ত্ৰণ কৰা হৈছে। বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আছে, আমি জানিবলৈ চেষ্টা কৰিম যি আজি ইতিমধ্যে আনুষ্ঠানিকভাৱে আপোনালোকে যি বাছ সেৱা আজি উদ্বোধন কৰিব চিটি বাছ সেৱা আৰু এয়া পৰীক্ষণমূলক। আমাৰ সমূহ নগাঁওবাসী ৰাইজৰ কাৰণে খুব ভাল খবৰ। আগতে ইতিমধ্যে আপুনিও ক'লে 1973 চনতেই চিটি বাছ আৰম্ভ হৈছিল যদিও পিছলৈ গৈ পেলাই বন্ধ হৈ গ'ল। কিন্তু নগাঁৱৰ যি ক্ৰমবৰ্ধমান যি জনসংখ্যা বৃদ্ধি হ'ল আৰু এতিয়া বৰ্তমান নগাঁও চহৰৰ যিটো এটা খুব গুৰুত্ব নিজে গম পায় যে বিশেষভাৱে আমাৰ নগাঁও চহৰখন যদিও সৰু আৰু গ্ৰাম্যাঞ্চল যথেষ্ট বেছি আৰু প্ৰায়বিলাক মানুহ চহৰকেন্দ্ৰিক হয়, কাৰণ চহৰতে জিলা আয়ুক্ত কাৰ্যালয় থাকে, চহৰতে SP অফিচটো থাকে, চহৰতে মুখ্য হস্পিটেলখন থাকে। এতিয়া সদায় মানুহবোৰ চহৰকেন্দ্ৰিক হয় আৰু চহৰলৈ আহিবৰ সময়ত তেওঁলোকৰ কি হয়, টেম্পো বা ই ৰিক্সাত যেতিয়া আহে যথেষ্ট ভাড়া ভৰিবলগীয়া হয়। চৰকাৰী নিৰ্দেশনা যিটো জনে এটা ভাড়া নিৰ্ধাৰণ কৰি দিয়া হয় বহুতে সেইমতে নচলে বা নামানে। সেইকাৰণে আমি চিন্তা চৰ্চা কৰি জিলা আয়ুক্ত মহলৰ লগত বিশেষকৈ জিলা পৰিবহণ বিভাগৰ লগত আমি নগাঁও চিটি বাছ চলোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আৰু ইতিমধ্যে গম পাইছে আজিৰ পৰা আৰম্ভ হোৱা যি চিটি বাছ আমি এইপিনে পুৰণি গুদাম, আনফালে কঠীয়াতলি কামপুৰ আৰু এমফালে বেবেজিয়া আমি সংযোগ কৰিছিলোঁ। আৰু আজিয়ে নতুনকৈ যিহেতু বটদ্ৰৱা গুৰুজনাৰ জন্মস্থান আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ঠাই আৰু অহা 1 তাৰিখৰ পৰা এটা দৌল উৎসৱো আছে, শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰও হ'ল। এতিয়া আমি অহা কাইলৈৰ পৰাও বটদ্ৰৱাৰ থানৰ লগতো আমি এটা সংযোগ স্থাপন কৰিছোঁ। বটদ্ৰৱাৰ থান, বেবেজিয়া, কামপুৰ, কঠীয়াতলি, পুৰণি গুদাম এইসমূহ ওচৰৰ যিবিলাক ঠাইবোৰ বা গাঁওসমূহ চহৰৰ লগত এতিয়া যোগাযোগ হ'ব বা যোগাযোগ কৰিবৰ কাৰণে সুবিধা হ'ল আৰু ৰাইজে কম খৰচত বাছত চিটি বাছত অহা যোৱা কৰিব পাৰিব। ইতিমধ্যে আমি ভাড়া নিয়োগ কৰিছোঁ। প্ৰথম বাছখনত উঠাৰ পৰা 5 কিলোমিটাৰলৈকে 10 টকা ভাড়া হ'ব। 5 কিলোমিটাৰৰ পৰা যেতিয়া তেওঁ 10 কিলোমিটাৰ বঢ়াই গৈ থাকিব 10 টকা বাঢ়ি গৈ থাকিব। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি নিৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছোঁ ক'ত ষ্টপেজ হ'ব। চহৰত ইতিমধ্যে সকলোবিলাক আমি ঠিক কৰা হৈছে, চবতে আমি তাত হৰ্ডিংবোৰ লগাই দিয়া হৈছে আৰু ক'ত কিমান কিলোমিটাৰ হ'ব সেই নিৰিখো আমি দি দিছোঁ। কিলোমিটাৰটো দিয়া হৈছে, ভাড়াটোও দিয়া হৈছে যাতে ৰাইজৰ যাতে কোনো ধৰণৰ যাতে অসুবিধা নহয়। চাওক, প্ৰথম কথা হৈছে কি আপুনি জানে যে আজি এই আমাৰ প্ৰচেষ্টাটোত ব্যক্তিগত যিখিনি বাছ আছে তেওঁলোকৰ মালিকসকলে আমাক সহায় কৰিছে। আজি 8খন, এতিয়া আপোনাৰ 6খন দেখা পাইছে আৰু 2খনৰ পৰা 8খন বাছ ক্ৰমান্বয়ে বাছ বৃদ্ধি হৈ গৈ থাকিব। যদিও ভৱিষ্যতে যদি আমি গ্ৰীণ বাছ আনো
তথাপি ব্যক্তিগত বাছৰ যিসকল মালিকে যদি চলাব বিচাৰে আমি তেওঁলোকক চলাবৰ কাৰণে ব্যৱস্থা আমি কৰি দিম। কিন্তু এইটো ঠিক বাছখন যেতিয়া চাহিদা বাঢ়িব, ৰাইজে যেতিয়া সহযোগ কৰিব বা ইয়াত যেতিয়া তেওঁলোকে যেতিয়া সুন্দৰভাৱে ল'ব, লগে লগে আমি গ্ৰীণ বাছৰ ব্যৱস্থা কৰি দিম। নাই, ইতিমধ্যে গম পাইছে যে পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চিটি বাছ চলিব আৰু প্ৰত্যেকটো ইতিমধ্যে আমি দিম। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ যোগেদি ক'ৰ পৰা ক'লৈকে চলিব, ভাড়া কিমান হ'ব, কিলোমিটাৰ কি, গোটেইখিনি যাতে আপোনাৰ ৰাইজক যাতে জনাই দিয়ে, এইখিনি কৰিলে ৰাইজৰ কাৰণে ৰাইজ উপকৃত হ'ব। এয়া বৰ্তমান শুভ উদ্বোধনী কাৰ্যসূচী বৰ্তমান আগবাঢ়িছে আৰু এয়া মই দেখুৱাইছোঁ বৰ্তমান এয়া আজি আৰু এয়া দেখুৱাইছোঁ বৰ্তমান এয়া ফ্লেগ অফ কৰিব বৰ্তমান মই দেখুৱাইছোঁ এয়া বাছৰ ফ্লেগ অফ কৰিব বৰ্তমান এয়া বৰ্তমান নগাঁৱত 1973 চনৰ পিছত যি 90 দশকত যি বন্ধ হৈ পৰা যিসমূহ গ্ৰীণ বাছ যিসমূহ চিটি বাছ আছিলে সেই চিটি বাছ সেৱা পুনৰ আজিৰ পৰা আৰম্ভ হ'ব আৰু এয়া ফ্লেগ অফ কৰা হৈছে আনুষ্ঠানিকভাৱে। মই দেখুৱাইছোঁ বৰ্তমান বিধায়ক ৰূপ শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বৰ্তমান ফ্লেগ অফ কৰিছে যি বাছৰ চিটি বাছ সেৱাৰ আৰু যথেষ্ট সকাহ প্ৰদান কৰে বুলি আশা কৰা হৈছে। নগাঁৱৰ যি পৌৰপতি আছে অম্বিকা মজুমদাৰ, নগাঁৱৰ উপ পৌৰপতি আছে আৰু বহু জ্যেষ্ঠ নাগৰিক আছে উপস্থিত আৰু এয়া নগাঁও জিলা পৰিবহণ বিষয়া আছে। গতিকে আমি এটা কথা ক'ব লাগিব যে নগাঁৱৰ বাবে এক আশাৰ বতৰা এয়া আমি দেখুৱাইছোঁ। বৰ্তমান যি গ্ৰীণ বাছ সেৱা আৰম্ভ হৈছে নগাঁৱত, সেই গ্ৰীণ বাছ সেৱা যি চিটি বাছ সেৱা যি আৰম্ভ হৈছে, চিটি বাছ সেৱা বৰ্তমান ফ্লেগ অফ কৰিলে আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে। আমি জিলা আয়ুক্তগৰাকীৰ পৰা জানিব চেষ্টা কৰিম। ছাৰ, নগাঁৱৰ এয়া পৰিক্ৰমলক যি ব্যৱস্থা এয়া কেতিয়াও যেন বন্ধ নহয় সেয়া আপুনি কৈছিলে আৰু সফল হ'ব বুলি সকলোৱে আশা কৰিছিলে, আপুনি কি ক'ব ছাৰ? আজি আমাৰ নগাঁওখনৰ বাবে, জিলাখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। চিটি বাছ সেৱা আৰম্ভ কৰা হৈছে আৰু এই চিটি বাছ সেৱাৰ জৰিয়তে আমাৰ দাঁতি কাষৰীয়া যিখিনি অঞ্চল, সেই গোটেই অঞ্চলখিনিৰ যিখিনি ৰাইজ আমি দেখিছোঁ যে মই কাকো দোষী সাব্যস্ত কৰিব বিচৰা নাই, কিন্তু জনসাধাৰণে সচৰাচৰ আমাক আহি পেলাই কয়হি যে যিবোৰ যান বাহন তেওঁলোকে এতিয়ালৈকে প্ৰয়োগ কৰি আছে বা যিবোৰ তেওঁলোকে ব্যৱহাৰ কৰিছে, সেই যান বাহনত আমি কিবা কাৰণবশতঃ হয়তো আমাৰে তাত ভুল হৈছে, সেই কিমান টকা লয়, কিমান ভাড়া লয়, সেইটো আমি নিয়ন্ত্ৰণত ৰাখিব পৰা নাই। কেতিয়াবা কয় মন গ'লে 25 টকা লয়, কেতিয়াবা একেটুকুৰা জেগাতে 50 টকা লয়, মন গ'লে যায় বা মন নগ'লে নাযায়। তেতিয়াহ'লে সেই আৰ্থিকভাৱে দুৰ্বল যিখিনি মানুহ, আৰু অকল সেইখিনিয়ে নহয়, বহুতো এনে ব্যক্তি আছে ঘৰত গাড়ীখন থাকিলেও যদি ভাল এটা আমি চিটি বাছ সেৱা দিব পাৰোঁ, তেওঁলোকে সেই চিটি বাছ সেৱা গ্ৰহণ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। তাৰ বাবে পোনপ্ৰথমতে সেইসকল ব্যক্তি যিসকলে এটা ভাল দামত, অত্যন্ত বেছি কোনো ক্ষেত্ৰত তেওঁলোকক পইচা আমি তেওঁলোকক বেছি চাৰ্জ নকৰাকৈ যাতে আমি তেওঁলোকক সুন্দৰ এটা যাতায়াতৰ আমি ব্যৱস্থা কৰি দিব পাৰোঁ, সেই উদ্দেশ্যেৰে। আৰু তাৰ সমান্তৰালভাৱে আমাৰ নগাঁও চহৰখনত যি যান জঁটৰ সৃষ্টি হৈছে, আজি এজন মানুহে নিজৰ গাড়ীখন উলিয়াই লৈ যোৱাটো দূৰৰে কথা, খোজকাঢ়িবলৈ পৰ্যন্ত কিছুমান জেগাত অসুবিধা পায়। আমি চেষ্টা কৰিছোঁ, মই ব্যৰ্থ হৈছোঁ বুলি মই নকওঁ, কিন্তু যিটো গতিত আমাৰ ই ৰিক্সা বা সেই তেনেকুৱা ধৰণীয়া 3 হুইলাৰবোৰ বাঢ়িছে, আমাৰ শিক্ষিত নিবনুৱা আছে, মই মানিছোঁ, আমি তেওঁলোকৰ বিৰুদ্ধে একো কথা ক'ব বিচৰা নাই, কিন্তু এখন চহৰে কিমানখন ই ৰিক্সা ল'ব পাৰে বা কিমান তেনেকুৱা ধৰণৰ 3 হুইলাৰ ল'ব পাৰে, তাৰো এটা আমি নিয়ন্ত্ৰণ ৰাখিব লাগিব। যদি সেই নিয়ন্ত্ৰণ যদি আমি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে এটা সময় এনেকুৱা আহিব য'ত নগাঁও চহৰখনৰ ভিতৰত মানুহ সোমাব নোৱাৰা হ'ব। সেইকাৰণে ৰাইজৰ প্ৰতি এই অনুৰোধ, এই চিটি বাছ সেৱা ভাগ প্ৰথমতে হয়তো তেওঁলোকে বিচৰা মতে প্ৰতিটো ৰুট আমি দিব পৰা নাই, ফ্ৰিকুৱেঞ্চি হয়তো খুব সঘনাই আমি সেই বাছবিলাক চলাব পৰা নাই, কিন্তু এয়া মাত্ৰ আৰম্ভণি। ৰাইজে যদি আঁকোৱালি লয়, মোৰ দৃঢ় বিশ্বাস যে আমি খুব সুন্দৰকৈ এই বাছ সেৱা আগবঢ়াই লৈ যাব পাৰিম আৰু ভাৰতবৰ্ষত তথা সমগ্ৰ বিশ্বত এখন আগৰণুৱা চহৰৰ এটা আটাইতকৈ ডাঙৰ এটা গুৰুত্বপূৰ্ণ এটা দিশ হৈছে তাত চিটি বাছ সেৱা কেনেধৰণৰ। আজি মাত্ৰ আৰম্ভণি। এই চিটি বাছ সেৱা ৰাইজে যদি আঁকোৱালি লয়, আমি একেলগে মিলি সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক বিশেষকৈ ধন্যবাদ জনাব বিচাৰিম। তেওঁলোকে ইতিমধ্যে গোটেইখিনি ৰুট বা কেনেধৰণে পৰিচালনা কৰা হ'ব এইখিনি জনাইছে। অনাগত দিনত বাকীখিনি কথাও যাতে আমি অৱগত আপোনালোকৰ জৰিয়তে কৰি থাকিব পাৰোঁ। আজি ঈশ্বৰ ভগৱন্তৰ ওচৰত, ওপৰত থকাজনৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে
এই সেৱা যাতে সকলোৰে বাবে সকলোৱে যাতে আঁকোৱালি ল'ব পাৰে, প্ৰকৃততে এটি সেৱাৰ অনুষ্ঠান যাতে হৈ পৰে আৰু নগাঁও জিলাখনৰ এটি চিনস্বৰূপ তথা এটি যাতে পৰিচয় হৈ পৰে আমাৰ এই বাছ সেৱা। ধন্যবাদ। নিশ্চয় এয়া আছিল নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে বৰ্তমান নগাঁৱত যি চিটি বাছ সেৱাৰ সেই আৰম্ভণি ঘটিছে আৰু লগতে এটা কথা ক'ব লাগিব যে বৰ্তমান ইয়াত নগাঁৱত যি আজি দীৰ্ঘদিনৰ অন্তত যি চিটি বাছ সেৱা যি আৰম্ভণি যি কৰা হৈছে 1990 দশকৰ পিছত বন্ধ হৈ পৰা এয়া চিটি বাছ সেৱা পুনৰ আৰম্ভ কৰা হৈছে আৰু বিধায়ক ৰূপক শৰ্মা লগতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু নগাঁও পৰিবহণ বিভাগৰ বিষয়াসকলে আনুষ্ঠানিকভাৱে এই কাম মুকলি কৰিলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।